ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ নাওজানত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ কৰ্মশালা। ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ মুকলি বিহুৰ লগত সংগতি ৰাখি নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাওজানবাসী ৰাইজৰ সহযোগত 10 দিনীয়াকৈ অনুষ্ঠিত কৰিছে এই কৰ্মশালাৰ। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আমি যি মুকলি বিহু আয়োজন কৰোঁ, মুকলি বিহুৰ লগত সংগতি ৰাখি নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাওজানবাসীৰ সহযোগত 10 দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছিলে। আৰু এই কৰ্মশালাত আমি বিভিন্ন সৰুপথাৰৰ বিভিন্ন নাওজানৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 130গৰাকী অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি এই প্ৰশিক্ষণৰ বাবে আচলতে লতাশিল বিহুৰাণী ৰহেদৈ বঁটাপ্ৰাপক ৰাধিকা ৰাণী বাইদেউক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁৰ লগতে স্থানীয় বৰ বিহুৱতী বা বিশিষ্ট বিহুৱা ঢুলীয়াসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে সুন্দৰভাৱে এটা প্ৰশিক্ষণ দি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ যি সাংস্কৃতিক উত্তৰণ মনোভাৱ, সেই মনোভাৱটো আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছে। আমিও ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ লগতে নাওজান আঞ্চলিক ছাত্ৰ সন্থাই এই ক্ষেত্ৰত যিমানকণ পাৰোঁ আচলতে প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই বিহুখনৰ লগতে আচলতে আমি যি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ধনশিৰিবাসীৰ সহযোগত মুকলি বিহুখন আয়োজন কৰোঁ, অহা 4 বহাগ 18 এপ্ৰিল তাৰিখে নাওজান আদৰ্শ ৰাজহুৱা খেলপথাৰত এই বিহুখন অনুষ্ঠিত কৰিছোঁ। তাত আমি এই বিহুখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু দলসমূহ লগতে জনগোষ্ঠীয় কৃষ্টি সাংস্কৃতিক দলসমূহক আমি নিমন্ত্ৰণ জনাইছোঁ। আমি দিনৰ ভাগত আচলতে আমাৰ পুৱাৰ ভাগত আচলতে বয়োজ্যেষ্ঠৰ বিহুৰ সেৱাৰ পৰা আমি কাৰ্যসূচী আৰম্ভ হয়। আৰু এই দিনৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আৰু বিশেষভাৱে উপস্থিত থাকিব মুখ্য অতিথি হিচাপে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, লগতে কেন্দ্ৰীয় নেতৃবৰ্গ, জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। লগতে আমি বিভিন্ন বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু এনেধৰণে কাৰ্যসূচীসমূহ আমি চলাই নিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু এই বিহু কৰ্মশালাৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি সামাজিক দায়বদ্ধতা আৰু সাংস্কৃতিক মনোভাৱটো আচলতে উত্তৰণ ঘটাৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই প্ৰয়াস এই হাতত লৈছোঁ। অনাগত দিনসমূহতো আমি এই অঞ্চলসমূহৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত ল'ম। নাওজান ৰাজহুৱা ভৱনত 25 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে অনুষ্ঠিত হোৱা কৰ্মশালাত মুখ্য অতিথি হিচাপে প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দিছে লতাশিল বিহুৰাণী তথা ৰহেদৈ বঁটাপ্ৰাপক ৰাধিকা ৰাণী শইকীয়াই। নাওজানৰ পৰা সঞ্জীৱ শইকীয়া ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ সকলোলৈকে। প্ৰথমে সকলো অসমবাসী ৰাইজক পোনপ্ৰথমে মোৰ ফালৰ পৰা আমাৰ নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহু ওলগ জনালোঁ। লগতে অসমীয়া নতুন বৰ্ষৰ হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ জনাইছোঁ ধনশিৰি মহকুমাৰ আঞ্চলিক ছাত্ৰ সন্থাক। তেওঁলোকৰ মুকলি বিহুৰ লগত সংগতি ৰাখি এটা ইমান ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। স্থানীয় নাওজানৰ স্থানীয় শিশুসকলক, বিহুৱতীসকলক, ছাত্ৰ ছাত্ৰীসকলক তেখেতলোকক শুদ্ধ ৰূপত বিহু নাচ শিকাই যাবলৈ বা ঢোল বাদনেই হওক, পেঁপা বাদনেই হওক, তেওঁলোকক শিকাই যাবলৈ আমাৰ প্ৰতি ঘৰে ঘৰে একোগৰাকী বিহুৱতী সৃষ্টি কৰিবলৈ, জন্ম দিবলৈ তেওঁলোকে এই চেষ্টা হাতত লৈছে। তেতিয়াহে আচলতে আমি অসমীয়া বুলি নিজকে অনাগত দিনত আমি গৌৰৱেৰে ক'ব পাৰিম যে হয় আমি অসমীয়া। আমাৰ সন্তানটিয়ে যদি বিহু নাচিব নাজানো বুলি কয়, নতুবা ঢোলটো যদি তেওঁলোকক কান্ধত তুলি দিওঁতে যদি তেওঁলোকে যদি পিছো সুকি যায়, সেইটো আচলতে আমাৰ কাৰণে খুব শংকাৰ দিন আহি আছে। আমাৰ কাৰণে আমাৰ এটাই বৰ্তমান পদক্ষেপ যে আমাৰ সন্তানটিক আমি ঢোলৰ লগত পৰিচয় কৰাই দিওঁ, বিহু নাচৰ সৈতে তেওঁলোকক সহজ কৰি তোলোঁ। সেইটোৱে আচলতে আমাৰ উদ্দেশ্য। আৰু ময়ো ধৰি লওক সৰুৰ পৰা বিহু নাচি যি অভিজ্ঞতা বৰ্তমানলৈকে লৈছোঁ, সকলো জানো বুলি নকওঁ, যি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা অকণমান নৱপ্ৰজন্ম শিকাই যাবলৈ চেষ্টা কৰিছোঁ, যাতে তেওঁলোকে শুদ্ধ ৰূপত লয়। বৰ্তমান যি ছ'চিয়েল মিডিয়া হওক বা টিভি ক'ৰবাৰ পৰা আনৰ পৰা শিকি যাতে আয়ত্ব কৰি যিবোৰ ভুলকৈ আয়ত্ব লৈ আছে, সেইবোৰ যাতে তেওঁলোকে বুজি পাওক যে আমাৰ বিহু নাচটো আচলতে এনেকুৱাহে। আমাৰ বিহু নৃত্য নহয়, যিটো তেওঁলোকে নৃত্য কৰে, নৃত্য যে আমাৰ নহয়, বিহু নাচ, সেইটো আচলতে তেওঁলোকে বুজি উঠক। সেইকাৰণে শুদ্ধ ভংগীমাবোৰ দিবলৈ চেষ্টা কৰিছোঁ। ইমান কম দিনত আচলতে 10টা দিনত সম্পূৰ্ণ শিকাটো সম্ভৱ নহয়। যি পাৰিছোঁ অকণমান তেওঁলোকৰ শুদ্ধ আভাসটো যাতে দিব পাৰোঁ, তাৰ কাৰণে চেষ্টা চলাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।